তো বন্ধুসকল আপোনালোকক কৈছিলোঁ যে ডিবিটি লিংকটো কৰি লওক আৰু 1100 টকাকে আপোনালোকৰ একাউণ্টত সোমাই যাব। যিসকলে মহিলাই ডিবিটি লিংক কৰিছে সিহঁতে মোক মেছেজ দিছে যে দাদা ধন্যবাদ, ডিবিটি লিংকটো কৰাৰ পিছত মই 1100 টকা লাভ কৰিব পালোঁ। তো ফ্ৰেণ্ডসকল আজি আপোনালোকক ক'ম যে অৰুণোদয় আঁচনি লৈ বহুতৰে কনফিউজন হৈ আছিলে আৰু বহুতে মানে KYCও ফিল আপ কৰিছে কিন্তু টকা এতিয়ালৈকে সোমোৱা নাই। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু নতুন যদি চেনেলত ভিজিট কৰিছে সাবস্ক্রাইব কৰি ল'ব। তো বন্ধুসকল প্ৰথম কথাটো হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি বহুতে লাভ কৰা নাই এইবাৰ। মানে বহুতে কমেন্ট কৰিছিলে বহুত মহিলাই যে দাদা মই অৰুণোদয় আঁচনি KYC লিংকো কৰিছোঁ কিন্তু টকাটো এতিয়ালৈকে পোৱা নাই। আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে আপোনালোকে ডিবিটি লিংকটো কৰি লওক। ডিবিটি লিংকটো যদি নকৰে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাবও পাৰে, এইটো হোল্ড হৈ যাব পাৰে। সেইবাবে কৈছোঁ যে অকল KYC লিংক কৰি থৈ দিব এইটো নহয়, আপোনালোকে ডিবিটি লিংকটো কৰি লওক। কাৰণ কেইদিনমান আগতে যিসকলে মহিলাই ডিবিটি লিংক কৰিছে সেই মহিলাসকলৰ একাউণ্টত 1100 টকাকে সোমাইছে। তো মেছেজ মোক কমেণ্ট কৰিছে, তো ভালে লাগিছে কমেণ্টখিনি, আপোনালোকেও চেক কৰিব পাৰে কমেণ্টটো। তো আপোনালোকক কৈছোঁ যে যিসকলে মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পৰা নাই, 1100 টকাকে লাভ কৰিব পৰা নাই, তো সেই মহিলাসকলক কৈছোঁ যে আপোনালোকে ডিবিটি লিংকটো সোনকালে কৰি লওক। আৰু ডিবিটি লিংকৰ বাবে আপোনালোকে কোনো বেংকত যাব নালাগে, আপোনালোকে ঘৰতে বহি কৰিব পাৰে। অকল 2 মিনিটৰ কাম হয়। আপোনালোকক ইয়াৰ আগৰ মই এটা ভিডিঅ' বনাই দিছিলোঁ, এই ভিডিঅ'টো চাই আপোনালোকে ডিবিটি লিংকটো কৰিব পাৰে। ডিসপ্লে চাব পাৰে, এইটো হৈছে ভিডিঅ', আপোনালোকে এই ভিডিঅ'টো চাই ডিবিটি লিংকটো কৰিব পাৰে। তো বন্ধুসকল অকল KYC কৰিছে, বহুতে মহিলাই KYC কৰিছে কিন্তু KYC কৰাৰ পিছত কিছুমানে ডিবিটি লিংক কৰা নাই। তো যিসকলে KYC কৰিছে, KYC কৰাৰ পিছত কিন্তু ডিবিটি লিংকটো কৰা নাই, তো আপোনালোকক কৈছোঁ যে ডিবিটি লিংকটো সোনকালে কৰি লওক। বেছি সময় নাই, সোনকালে কৰি লওক। 31টা ডিষ্ট্ৰিক্টত অকল 1100 টকাকে লাভ কৰিব পাৰিব। বাকী যে 4টা ডিষ্ট্ৰিক্ট আছে এইটো আপোনালোকে জানে বানপানীৰ বাবে এই 4টা ডিষ্ট্ৰিক্টৰ মহিলাসকলক 2500 টকাকে অৰুণোদয় আঁচনি দিয়া হৈছে আৰু আপোনালোকক 1100 টকাকে দিয়া হৈছে। তো এতিয়া বহুতো মহিলাৰ একাউণ্টত টকাখিনি সোমোৱা নাই, অকল KYC লিংক কৰি ৰাখিছে। কিছুমানে KYCও কৰা নাই, কিছুমানে KYC কৰিলে ডিবিটি কৰা নাই, কিছুমানে ডিবিটি কৰিলে KYC কৰা নাই। আপোনালোকে এই দুটা কাম কৰিব, KYC লিংক কৰিব আৰু ডিবিটি লিংকটো সোনকালে কৰিব। ডিবিটি লিংকৰ বাবে আপোনালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাব লাগিলে এইটো চাই আপোনালোকে ঘৰতে বহি অকল স্মাৰ্টফোন থাকিলে হ'ল, ঘৰতে বহি আপোনালোকে ডিবিটি লিংকটো কৰিব পাৰে। আৰু বহুতে কমেণ্ট কৰিছে যে দাদা অৰুণোদয় আঁচনিৰ মানে নেক্সট আমি নতুনকৈ এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব। নতুনকৈ এপ্লাই আপোনালোকে অক্টোবৰ মাহতে বা নৱেম্বৰ মাহতে হ'ব, কাৰণ এতিয়া এইটো লৈ কোনো মানে CM ছাৰে কোৱা নাই। এইটো অক্টোবৰ বা নৱেম্বৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডসকল এটা ভাল খবৰ, যিটো CM ছাৰে কৈছে যে এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত এজনকৈ অৰুণোদয় সাৰথী নামৰ ব্যক্তি থাকিব, মানে হেল্পাৰ থাকিব। আপোনালোকৰ অৰুণোদয় আঁচনি লৈ যিকোনো সমস্যা হ'লে আপোনালোকে এই অৰুণোদয় আঁচনিৰ সাৰথীৰ লগত কণ্টেক্ট কৰিব পাৰে। এইটো আপোনালোকৰ ডিষ্ট্ৰিক্টত ব্লকত থাকিব, অফিচত থাকিব। আপোনালোকে তাতে গৈ অৰুণোদয় আঁচনি যিকোনো সমস্যা হ'লে আপোনালোকে তাতে মানে জনাব, এই ব্যক্তিজনে আপোনালোকক হেল্প কৰিবলৈ সদায় সাজু থাকিব। এটা ভাল পদক্ষেপ লৈছে CM ছাৰে। তো আপোনালোকক কৈছোঁ যে অৰুণোদয় আঁচনি এতিয়ালৈকে যিসকলে পোৱা নাই আপোনালোকে সোনকালে ডিবিটি লিংকটো কৰি লওক। ফ্ৰেণ্ডসকল এই অৰুণোদয় আঁচনি লৈ আপোনালোকক মানে বহুতে বহুত ধৰণৰ কনফিউজন হৈ আছিলে, বহুতে মানে এতিয়ালৈকে মানে টেনশ্যনত আছে যে টকাটো কেতিয়া সোমাব। আপোনালোকে কমেণ্টটো চাই ল'ব। মোক বহুতে কমেণ্ট কৰিছে যে ডিবিটি লিংক কৰাৰ পিছত দাদা মোৰ 1100 টকা সোমাইছে। তো আজি এইখিনি ভিডিঅ' আছিলে, যদি এটা ভাল লাগে লাইক কৰি দিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে নতুন ভিজিট কৰিছে। তো জয় হিন্দ, জয় আই অসম।